ৰাজ্যজুৰি ইতিমধ্যে গোমাংস নিষেধাজ্ঞা কৰা হৈছে, গোমাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজহুৱা স্থানত। কিন্তু আজি এই প্ৰতিবেদনত আমি আন এবিধ মাংসৰ কথা ক'ব বিচাৰিম। সেই মাংসবিধ হৈছে গাহৰিৰ মাংস। গাহৰি মাংস সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ৰাজ্যত গাহৰি মাংস নিষিদ্ধ হ'বনে নহয় সেই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যত কোনো কাৰণতে গাহৰি মাংস বন্ধ নহয়। গাহৰি মাংসৰ জৰিয়তে ইতিমধ্যে নতুন আঁচনিহে ৰূপায়ণ কৰা হ'ব ৰাজ্যত। গাহৰি মাংসৰ বাবে নতুন আঁচনি মুকলি কৰাৰ কথাও ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু গাহৰি পালনৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰে পূৰ্বতেও বহু আঁচনি ৰূপায়ণ কৰিছে। সেই সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদিহে গাহৰি বন্ধ কৰিব লাগে তেনেহ'লে ছাগলী মাংসও বন্ধ কৰিব লাগিব। ৰাজ্যত যি এই মাংসৰ মাজত বাক বিতণ্ডা চলি আছে তাৰ মাজতে গাহৰি মাংসক লৈ ইতিমধ্যে চৰ্চা চলি আছিল যে গো মাংস ইতিমধ্যে নিষিদ্ধ কৰা হ'ল। তাৰ পাছত গাহৰি মাংসৰ প্ৰসংগলৈ আহিল। গাহৰি মাংস সন্দৰ্ভত ভিন্নজনে মন্তব্য আগবঢ়াইছিল আৰু হিমন্ত বিশ্ব শৰ্মাই সেই সন্দৰ্ভত নিজৰ ভাষ্য প্ৰদান কৰিছে, নিজৰ মন্তব্য কৰিছে যে ৰাজ্যত কোনো কাৰণতে গাহৰি বিক্ৰী বন্ধ নহয় বা গাহৰি মাংসত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নহয়। বৰঞ্চ গাহৰি মাংস সন্দৰ্ভত বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিহে ৰূপায়ণ কৰা হ'ব। গাহৰি পালনৰ ক্ষেত্ৰত ভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গাহৰি পালনৰ জৰিয়তে বহুতো অসমীয়া যুৱক স্বাৱলম্বিতাৰ দিশে গতি কৰিব পাৰে, কাৰণ গাহৰি মাংসক কোনো ধৰ্মতে মাতা বুলি এতিয়ালৈকে কোনেও পূজা নকৰে। গাহৰি মাংসৰ সন্দৰ্ভত সেইধৰণে মন্তব্য কৰিছে যে গো মাংসক যিহেতু গো মাতা হিচাপে গৰুক পূজা কৰা হয় আৰু তাৰ বিপৰীতে গাহৰি মাংসক কোনো ধৰ্মতে মাতা হিচাপে পূজা কৰা নহয়। গতিকে গাহৰি মাংস কোনো কাৰণতে নিষিদ্ধ নহয় ৰাজ্যত। হিমন্ত বিশ্ব শৰ্মাই এই ধৰণেই মন্তব্য আগবঢ়াইছে। যদিহে গাহৰি মাংস বিক্ৰী কৰাটো বন্ধ কৰিব লাগে তেনেহ'লে ছাগলী মাংস বিক্ৰীটো নিষেধাজ্ঞা আৰোপ কৰিব লাগিব বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি এটা স্পষ্টীকৰণ দিছে যে ৰাজ্যত কোনো কাৰণতে নিষিদ্ধ কৰা নহ'ব গাহৰিৰ মাংস। মুখ্যমন্ত্ৰীগৰাকীৰ কিছু ভাষ্য আমাৰ হাতত আছে, সেই ভাষ্য এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো, যাতে ভাল স্কিম পায়। গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই, কাৰণ কোনো ধৰ্মত গাহৰিকটো মা বুলি কৈ যোৱা নাই। গতিকে যদি গাহৰি বন্ধ কৰিব লাগে ছাগলীও বন্ধ কৰিব লাগিব, সেইটো এটা বেলেগ বিতৰ্কত হ'ব, এইটো ভেগান বিতৰ্কলৈকে গুচি যাব। আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো, যাতে ভাল স্কিম পায়। গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই, কাৰণ কোনো ধৰ্মত গাহৰিকটো মা বুলি কৈ যোৱা নাই। গতিকে যদি গাহৰি বন্ধ কৰিব লাগে ছাগলীও বন্ধ কৰিব লাগিব, সেইটো এটা বেলেগ বিতৰ্কত হ'ব, এইটো ভেগান বিতৰ্কলৈকে গুচি যাব। আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো, যাতে ভাল স্কিম পায়। গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই, কাৰণ কোনো ধৰ্মত গাহৰিকটো মা বুলি কৈ যোৱা নাই। গতিকে যদি গাহৰি বন্ধ কৰিব লাগে ছাগলীও বন্ধ কৰিব লাগিব, সেইটো এটা বেলেগ বিতৰ্কত হ'ব, এইটো ভেগান বিতৰ্কলৈকে গুচি যাব। আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি।